আছে এই কথা নিশ্চিত গতিকে আজি অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ উল্লেখযোগ্য অৱদান আগবঢ়াই এই মিত্ৰ শক্তিৰ আগন্তুক দিনত অসমক বিশ্বৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিভিন্ন ক্ষেত্ৰত এই কথা নিশ্চিত আৰু মই ভাবোঁ যে আপোনালোকেও এই কথা ৰাইজক জনাব দৰকাৰ আছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল 5 বছৰীয়া মিত্ৰজোঁটৰ সৈতে মিলিত প্ৰচেষ্টাৰে যি শাসনভাৰ চলালে অসমৰ বুকুত কংগ্ৰেছে সুদীৰ্ঘ 55 বছৰ কাল শাসনত থাকিও অসমৰ জনগোষ্ঠীসমূহৰ মৌলিক সমস্যাক কোনোদিনেই অনুধাৱন কৰা নাছিল উপলব্ধি কৰা নাছিল সকলো সময়তে অৱজ্ঞা কৰি চলিছিল কিন্তু এই বিজেপি নীতিধাৰী মিত্ৰজোঁট চৰকাৰখনে সকলো সৰু বৰ জাতি জনগোষ্ঠীক আজি যেনেধৰণে মৰ্যাদা ৰাজ্যিক পৰ্যায়ত প্ৰদান কৰিলে তাৰ বাবে আজি প্ৰতিটো জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ সংকল্প লৈছে গতিকে অসমৰ বাবে ইয়াতকৈ আনন্দৰ কথা কি থাকিব পাৰে আমাক শান্তি লাগে আমাক সুৰক্ষা লাগে প্ৰগতি লাগে গতিকে এই গোটেই মূল কথাকেইটা আজি সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত বিজেপি নীতিধাৰী মিত্ৰজোঁট চৰকাৰখনেই সফলতা অৰ্জন কৰিছে পৰম শ্ৰদ্ধা ৰাইজ মই পুনৰবাৰ আজি এই সভাত উপস্থিত থাকি আপোনালোকে মোক আশীৰ্বাদ দিবলৈ আহি যিখিনি আন্তৰিকতা প্ৰদৰ্শন কৰিলে তাৰ বাবে আপোনালোকৰ শ্ৰীচৰণত পুনৰবাৰ কোটি কোটি ধন্যবাদ জ্ঞাপন কৰি আৰু আজিৰ সভাত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু আমাৰ প্ৰভাৰী জয় পাণ্ডা ডাঙৰীয়া উপস্থিত থাকি আমাক যেনেধৰণে উৎসাহিত কৰিলে দুয়োগৰাকী ব্যক্তিকে মই মাজুলীবাসী ৰাইজৰ হৈ আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এটা এটা জয়ধ্বনি দিয়ক জিতেন্দ্ৰ সিং জিন্দাবাদ জিতেন্দ্ৰ সিং জিন্দাবাদ জয় পাণ্ডা জিন্দাবাদ জয় পাণ্ডা জিন্দাবাদ পৰম শ্ৰদ্ধা ৰাইজ আজি ইয়াতে সামৰোঁ আৰু আগন্তুক দিনত আপোনালোকে মই বিশ্বাস কৰিছোঁ ঘৰে ঘৰে গৈ আমি যোৱা 5 বছৰে কি কি কাম কৰিলোঁ এই কথাখিনি সফলতাৰ খাতিয়ান প্ৰতিটো পৰিয়ালৰ সন্মুখত আপোনালোকে দাঙি ধৰিব আৰু আমাৰ দৃঢ় বিশ্বাস মাজুলী জিলা গঠন হোৱাৰ পৰা এতিয়ালৈকে যিমানখিনি পৰিৱৰ্তন যাতায়াত যোগাযোগ শিক্ষা স্বাস্থ্য আৰু খহনীয়া ৰোধ ইত্যাদি ইত্যাদি নিবনুৱা সমস্যা সমাধান খেতিয়কৰ সমস্যা সমাধান মাটিৰ পট্টা প্ৰদান এই সকলোবিলাক কথা কৃষ্টি সংস্কৃতিক আজি আগুৱাই নিয়াৰ পৰা এই কথাবিলাক আপোনালোকে নিশ্চিতভাৱে মাজুলীৰ প্ৰতিটো পৰিয়ালৰ সন্মুখত ৰাখিব বুলি আশা ৰাখি আৰু সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ এখেতসকলে আমাক 5 বছৰ কাৰ্যকাল সফলভাৱে পৰিচালনা কৰাত বহুত আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে গতিকে সাংবাদিক বন্ধুসকল আপোনালোককো মই আন্তৰিকতাৰ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি এয়া মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তত জনতাক সম্বোধন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু মাজুলীৰ জনতাৰ ওচৰত তেওঁ চিৰঋণী হৈ থাকিব কৃতজ্ঞতা জ্ঞাপন কৰে মাজুলীৰ জনতাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2016 চনত মাজুলীৰ পৰা অৱতীৰ্ণ হৈ তেওঁ নিৰ্বাচিত হয় বিধানসভালৈ আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰে সোণোৱালে আৰু এইবাৰ পুনৰ এবাৰ তেওঁ আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন কেইবাগৰাকী হেভি ৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ আৰু তাৰ ভিতৰত অন্যতম হৈছে মাজুলী সমষ্টি অন্যতম হেভি ৱেইট প্ৰাৰ্থী হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অগপ সভাপতি অতুল বৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু এনেদৰে উদলি মুদলি পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মাজুলীত আমি মাজুলীৰ পৰিৱেশ দেখুৱাই যাম লগতে অন্যান্য ৰথী মহাৰথীসকলে ক'ত কেনেদৰে আজি মনোনয়ন দাখিল কৰিছে সেই পৰিৱেশ আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ আলফাৰ উপসভাপতি প্ৰদীপ গগৈক আটক ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে উপসভাপতিগৰাকীক সোমবাৰে নিশা আটক কৰা হয় উপসভাপতি প্ৰদীপ গগৈক সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চত ৰখা হৈছে প্ৰদীপ গগৈক হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগত আটক কৰা হয় উপসভাপতিগৰাকীক
এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ আলফাৰ উপসভাপতি প্ৰদীপ গগৈক আটক কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে উপসভাপতি প্ৰদীপ গগৈক সোমবাৰে নিশা আটক কৰা হয় উপসভাপতিগৰাকীক সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চত ৰখা হৈছে প্ৰদীপ গগৈক উল্লেখযোগ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰদীপ গগৈৰ বিৰুদ্ধে জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে সংযুক্ত হৈছো ঋত্বিক ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে আলফাৰ উপসভাপতি প্ৰদীপ গগৈক হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনাৰ গুৰুতৰ অভিযোগ গগৈৰ বিৰুদ্ধে জয়ন্ত বৰ্তমানলৈকে মহানগৰ আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিকভাৱে তথ্য প্ৰকাশ কৰা নাই কিন্তু বৰ্তমান আমি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত আছো প্ৰদীপ গগৈক ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ দলে স্বাস্থ্য পৰীক্ষাৰ কাৰণে তেওঁলোকক ইয়াৰ পৰা উলিয়াই আনিছে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য কৰা নাই কিন্তু আমি যি তথ্য লাভ কৰিছো সেই তথ্য মতে প্ৰদীপ গগৈৰ সৈতে আৰু লোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই ক্ষেত্ৰত এতিয়ালৈকে মহানগৰ আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই কিন্তু ইয়াত আন এটা কথা হ'ল যে প্ৰদীপ গগৈৰ লগতে বোকাজনৰ পৰা আন দুজন লোককো আটক কৰি আনিছে তেওঁলোকক সোধপোছ অব্যাহত ৰখা হৈছে আৰু ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক জেৰা চলাই আছে কিন্তু এই ক্ষেত্ৰত প্ৰকৃততে কি আছিল বা গোটেই ঘটনাটো কি আছিল প্ৰদীপ গগৈ ইয়াত কেনেধৰণে জড়িত এই ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে আনুষ্ঠানিক কোনো তথ্য প্ৰকাশ কৰা নাই মহানগৰ আৰক্ষীৰ ফালৰ পৰা হয় ঋতিক কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই কিন্তু এটা চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে যে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তেওঁৰ লগত ইতিমধ্যে আপুনি জনাইছে তেওঁৰ লগত জড়িত থকাৰ সন্দেহত বোকাজনৰো আন দুজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰাৰ কথা ইতিমধ্যে আপুনি আমাক জনাইছে কিবা ক্লু নিশ্চয় আৰক্ষীৰ হাতত আছে যাৰ বাবে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত প্ৰদীপ গগৈক আটক কৰা হৈছে ঋতিক জয়ন্ত গোটেই সঠিকভাৱে বা আমি এতিয়াও নিশ্চিত তথ্য এই ক্ষেত্ৰত নাই কিন্তু আৰক্ষীৰ ফালৰ পৰা আৰু আনকি আমাৰ সূত্ৰৰ পৰা আমি জানিব পাৰিছো যে প্ৰদীপ গগৈক গ্ৰেপ্তাৰ কৰাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে কৰা হৈছে মহানগৰ ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা এজাহাৰ সাজু কৰা হৈছে আৰু তেওঁক আজি গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক আদালতত আজি হাজিৰ কৰোৱাব প্ৰদীপ গগৈৰ লগতে আন দুজনক আৰু তেওঁৰ তাৰ পিছতহে আচলতে আনুষ্ঠানিকভাৱে মহানগৰ আৰক্ষীয়ে হয়তো সমগ্ৰ তথ্য দিব কিন্তু বৰ্তমান সময়ত এতিয়াও স্পষ্ট হোৱা নাই প্ৰদীপ গগৈৰ বিৰুদ্ধে আচলতে মূল অভিযোগটো কি আছিল বা তেওঁৰ আন দুজন যি আটক কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি অভিযোগ আছে বা তেওঁলোকৰ কি প্ৰমাণ আছে ধন্যবাদ ঋতিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত প্ৰদীপ গগৈক আটক কৰা হৈছে লগতে দুই সহযোগীক আটক কৰা হৈছে আসলতে প্ৰদীপ গগৈৰ সৈতে এই দুই সহযোগীৰ কি সম্পৰ্ক এই সমগ্ৰ বিষয়টোত কোনো তথ্য এই মুহূৰ্তত তদন্তৰ খাতিৰত আৰক্ষীয়ে প্ৰকাশ কৰা নাই বৰ্তমান তদন্ত অব্যাহত ৰখা হৈছে সমগ্ৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আহি পৰিছে প্ৰদীপ গগৈক আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি আদালতত হাজিৰ কৰা হ'ব পাৰে প্ৰদীপ গগৈক এইখিনি তথ্য আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে এই মুহূৰ্তত জনাইছে কিন্তু তদন্তৰ খাতিৰত কোনো কথাই আৰক্ষীয়ে এই মুহূৰ্তত প্ৰকাশ কৰা নাই ইফালে আজি পুনৰ বটদ্ৰৱা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিধায়িকা আঙুৰলতা ডেকাই নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে আঙুৰলতাই বটদ্ৰৱাৰ বাসগৃহৰ পৰা সমৰ্থকৰ বিশাল সমদলেৰে ঢোলে ডগৰে নগাঁৱলৈ ৰাওনা হৈ মনোনয়ন পত্ৰ দাখিল কৰিলে আঙুৰলতা ডেকাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই আকৌ বটদ্ৰৱা সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়ি আহিছে যাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব অহা 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আঙুৰলতা ডেকাই বটদ্ৰৱা সমষ্টিৰ বাবে দলীয় টিকট লাভ কৰি বিজেপিৰ ফালৰ পৰা দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত নগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰিলে বিধায়িকা আঙুৰলতাই হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ সমদল কৰি নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে আঙুৰলতা ডেকাই ঢোলে ডগৰে বিধায়িকা আঙুৰলতা ডেকাই মনোনয়ন পত্ৰ দাখিল কৰাৰ মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ এক অভূতপূৰ্ব পৰিৱেশে বিৰাজ কৰে ৰাজপথত যেন জনসমুদ্ৰৰ সৃষ্টি হ'ল আজিৰ দিনটোত
যথেষ্ট আত্মবিশ্বাসী বিধায়িকা আঙুলতা ডেকা ৰাইজে এইবেলি তেওঁক আশীৰ্বাদ দিব মৰম দিব এই আত্মবিশ্বাস প্ৰকাশ কৰিছে নিউজ 18ৰ সন্মুখত বিধায়িকা আঙুলতাই আৰু মনোনয়ন পত্ৰ দাখিল সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ এক ৰিপৰ্ট নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈছে বৰতাদবা সমষ্টিৰ বিধায়িকা আঙুলতা ডেকা ইতিমধ্যে তেওঁ কিছু সময়ৰ পিছতে যি মনোনয়ন দাখিল কৰিব দ্বিতীয়বাৰে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব ইতিমধ্যে তেওঁ আহি উপস্থিত হৈছে তেওঁৰ লগত মই কথা পাতিব বিচাৰিম দ্বিতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব কেনেকুৱা অনুভৱ হৈছে খুব ভাল আৰু আজি মই যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছিলোঁ মানে 2016 চনত যিটো মই পৰিৱেশ দেখিছিলোঁ সেই একেটা পৰিৱেশ এতিয়াও বাহাল আছে অৰ্থাৎ বিজেপিৰ ওপৰত মানুহৰ আস্থা আছে বিশ্বাস আছে আৰু সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজ ওলাই আহিছে যিহেতু প্ৰত্যাহ্বান ৰূপে এগৰাকী মহিলা আপুনি পাব এবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেকুৱা খুব ভাল মানে মহিলা দিছে মই খুব ভাল পাইছোঁ কিন্তু মই ভাবোঁ যে ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত থিয় হ'ব আৰু উন্নয়ন মানে হৈছে বিজেপি হয় নিশ্চিতৰূপে এয়া আছিল বিধায়িকা আঙুলতা ডেকা কি ক'ব দাদা আচলতে বৰ্তমানত এইবাৰ কি হ'ব জয় বিজেপি জয় 100+ বিজেপি প্লাছ হয় 100+ বিজেপিৰ জয় বুলি কৈছে সকলো আহিছে উৎসাহিত হৈ আছে সকলো দলীয় কৰ্মীক লৈ যিহেতু আঙুলতা ডেকাই বৰ্তদবা সমষ্টিৰ পৰা যি সমদল কৰি আহি উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে তেওঁ যি বৰ্তদবা সমষ্টিৰ হৈ 84 নং বৰ্তদবা সমষ্টিৰ হৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ বুলেটত সপত্নীক উঠাই ৰূপজ্যোতি কুৰ্মীৰ মনোনয়ন দাখিল মৰিয়নি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও আজি দাখিল কৰিলে মনোনয়ন পত্ৰ বুলেটত সপত্নীক উঠাই ৰূপজ্যোতি কুৰ্মীৰ মনোনয়ন পত্ৰ দাখিল মৰিয়নি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে ৰূপজ্যোতি কুৰ্মী তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৰূপজ্যোতি কুৰ্মীয়ে দাখিল কৰিলে মনোনয়ন লগত হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে 2006 চনৰ পৰা একেৰাহে তিনিবাৰকৈ মৰিয়নি সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে ৰূপজ্যোতি কুৰ্মীয়ে আৰু 2021 চনৰ নিৰ্বাচনতো মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰূপজ্যোতি কুৰ্মীয়ে আৰু ইয়াৰ বুলেটত পত্নীক উঠাই মনোনয়ন পত্ৰ দাখিল হ'বলৈ ওলাইছে ৰূপজ্যোতি কুৰ্মীয়ে আৰু ইতিমধ্যে তেওঁ তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দাখিল কৰিছে মনোনয়ন পত্ৰ এইবাৰ মই আকৌ পুনৰ বহুত ভোটত জিকিম সেইকাৰণে মোৰ মাৰ আধৰুৱা কাম কৰিব লাগে বাকী মই কোন ৰাজনীতিক দল ক'ৰ কি মোৰ শত্ৰু এইবোৰ মিত্ৰ মই একো নাজানো মই এটাই জানো ৰূপম কুৰ্মী মোৰ মাৰ আধৰুৱা কাম কৰিব লাগে আৰু এই আধৰুৱা কাম কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছিলোঁ মৰিয়নি সমষ্টিৰ ৰাইজৰ মৰম আশীৰ্বাদ পাইছিলোঁ ভোক লাগিলে ভাত খুৱাইছিল কেতিয়াবা চাহ খাব মন গ'লে চাহ খুৱাইছিল আশীৰ্বাদ দিছিল মোক গালিও দিছিল মৰমো কৰিছিল মৰিয়নি সমষ্টি ৰাইজৰ সেৱা কৰিব লাগে মোৰ মাৰ কাৰণে মোৰ ইমানেই কথা ৰাইজৰ দলৰ লগত মোৰ চাগে মূল যুঁজখন হ'ব আৰু বেলেগ কোনো দলৰ ইয়াত কোনো মানে ইয়াত মানে যুদ্ধৰ তালিকাতে নাই তেওঁলোক বহুত তলত তেওঁলোক থাকিব আপুনি কিমান ভোটত জয়ী হোৱাৰ আশা কৰিছে মই আগতে কেতিয়াবা 3,500 কেতিয়াবা 7,500 কেতিয়াবা 1700 ভোটত জিকিছিলোঁ এইবাৰ মই অনুমানিক প্ৰায় 8-10 হাজাৰ ভোটত মই জিকিবলৈ গৈ আছোঁ ইফালে তেজপুৰত অশোক সিংঘালে দাখিল কৰিলে মনোনয়ন ঢেকিয়াজুলি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অশোক সিংঘাল শোণিতপুৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীয়ে দাখিল কৰে মনোনয়ন ইফালে চতিয়া সমষ্টিৰ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীৰ মনোনয়ন দাখিল দলীয় সমৰ্থকক লগত লৈ দাখিল কৰা হয় মনোনয়ন পত্ৰ তেজপুৰত অশোক সিংঘালৰ মনোনয়ন পত্ৰ দাখিলৰ দৃশ্য আমি দেখুৱাইছোঁ ঢেকিয়াজুলি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈছে অশোক সিংঘাল শোণিতপুৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীয়ে দাখিল কৰে মনোনয়ন পত্ৰ প্ৰাণেশ্বৰ বসুমতাৰী হৈছে চতিয়া সমষ্টিৰ প্ৰাৰ্থী দলীয় সমৰ্থকক লগত লৈ দাখিল কৰে মনোনয়ন পত্ৰ সমৰ্থকসকলৰ লগত তেনেদৰে নাচি বাগি মনোনয়ন পত্ৰ দাখিল কৰে অশোক সিংঘালে এক উৎসৱমুখৰ পৰিৱেশ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে অশোক সিংঘালে বিজেপিৰ জয় জয়কাৰ উত্তৰ পাৰ অসমৰ উত্তৰ পাৰৰ প্ৰতিটো সিটত ভাৰতীয় জনতা পাৰ্টিৰ বিপুল ভোটত জয় হ'ব জনাইৰ পৰা আৰম্ভ কৰি গোসাইগাঁওলৈ
প্ৰত্যেকটো সিটত ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিব, মিত্ৰজোঁটে জয়লাভ কৰিব। কেজুলি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে আমি কোনো ধৰণৰ বেলেগ চিন্তা নকৰি অকল উন্নয়নৰ কথা চিন্তা কৰিছোঁ আৰু আমাৰ উন্নয়নক চাই আমাৰ ব্যৱহাৰৰ প্ৰতি আকৃষ্ট হৈ আজি প্ৰতি জাতি জনগোষ্ঠী প্ৰত্যেকটো সমাজৰ ব্যক্তি প্ৰত্যেকটো মানুহ আজি আমাৰ সমৰ্থনত ওলাই আহিছে আৰু মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কাম কৰি আছে এইটো অসমৰ ৰাইজক প্ৰেৰণা দিছে আৰু সকলো মানুহ মোৰ লগত আছে। আৰু ইফালে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। তিনিটা সমষ্টিৰ কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল ৰাজীৱ ভৱন। মানকাছৰ পূব বিলাসীপাৰা আৰু গৌৰীপুৰৰ কংগ্ৰেছীৰ প্ৰতিবাদ। নিজ দলৰ প্ৰাৰ্থীক টিকট দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কৰ্মীসকলে। দলীয় অন্তৰ্কলহ অব্যাহত আছে, মুকলি বিদ্ৰোহ অব্যাহত আছে, প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত অব্যাহত আছে প্ৰত্যেকটো দলৰ মজিয়াত। আৰু শেহতীয়াকৈ ৰাজীৱ ভৱন উত্তাল কৰিছে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদে। তিনিটা সমষ্টিৰ কৰ্মীয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। মানকাছৰ পূব বিলাসীপাৰা আৰু গৌৰীপুৰৰ কংগ্ৰেছীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নিজ দলৰ প্ৰাৰ্থীক টিকট দিয়াৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰাজীৱ ভৱনত ৰূপায়ণ কৰিছে তৃণমূল কৰ্মীসকলে। হাতে হাতে প্লে কাৰ্ড লৈ বেনাৰ লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। তিনিওটা সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত টিকট প্ৰদানৰ দাবীত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। আমি প্ৰতিবাদত বহিছোঁ যে যদি প্ৰত্যেকজন বিধায়কে 2016 চনত যিসকল কংগ্ৰেছী বিধায়কে জয়ী হৈ আহিছিল প্ৰত্যেককে সুযোগ দিয়া হ'ব, কিয় মানকাছৰৰ বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডলক এই নিৰ্বাচনত সুযোগ দিয়া নহ'ব। তাৰ প্ৰতিবাদত আমি আহিছোঁ। যেনেকুৱা বাগবৰ, চেঙা, সৰুক্ষেত্ৰী, জলেশ্বৰ এই সমষ্টিবিলাকত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হ'ব। মানকাছৰত কিয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ'ব? আমাৰ এটাই দাবী, মানকাছৰ সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা দিব লাগিব। যিহেতু মহাজোঁটত UDFৰ লগত 5খন সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব। আমি সেই কাৰণত উৰ্ধ্বতন কৰ্তৃপক্ষক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমাৰ গৌৰীপুৰ সমষ্টিত বন্ধুত্বমূলক নিৰ্বাচন খেলাৰ কাৰণত আমাক টিকিটটো দি। ইফালে বৰপেটাত নিশা SSTৰ তালাচী অভিযান। বাগবৰ অভিমুখী এখন বলেৰোৰ পৰা জব্দ কৰা হয় 19,55,000 টকা। বৰপেটাৰ জেল ৰোডত বৰপেটাৰ চক্ৰ বিষয়াৰ নেতৃত্বত অভিযান চলাই বলেৰো বাহনখনৰ পৰা জব্দ কৰা হয় ধনখিনি। বলেৰো বাহনখনত থকা আশৰাফুল সিকদাৰ, সুবান আলী আৰু মফিদুল ইছলামৰ পৰা জব্দ কৰা হয় ধনখিনি। টকাৰ উৎস সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য তথ্য দাখিল কৰাত ব্যৰ্থ হোৱাত টকাখিনি বৰপেটা কোষাগাৰত জমা ৰখা হৈছে। নিৰ্বাচনত ভোটাৰক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে অবৈধ ধনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে গ্ৰহণ কৰা তৎপৰতাৰ অংশ হিচাপে এই ধনখিনি অভিযান চলাই জব্দ কৰা হৈছে। 19,55,000 টকা জব্দ কৰা হৈছে অভিযান চলাই। বৰপেটাৰ জেল ৰোডত বৰপেটাৰ চক্ৰ বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। এখন বলেৰো বাহনৰ পৰা জব্দ কৰা হয় ধনখিনি। বলেৰো বাহনখনত আহিছিল আশৰাফুল সিকদাৰ, সুবান আলী আৰু মফিদুল ইছলাম নামৰ 3জন লোক আৰু এই 3জন লোকৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ধনৰাশি। অৱশ্যে টকাৰ উৎস সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য তথ্য দাখিল কৰাত ব্যৰ্থ হয় 3জন লোকে, যাৰ পৰিপ্ৰেক্ষিতত ধনখিনি বৰ্তমান বৰপেটা কোষাগাৰত ৰখা হৈছে। নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰাৰ উদ্দেশ্যে অবৈধ ধনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে অব্যাহত ৰাখিছে এই অভিযান। মাহেকীয়া লজ্জা নহয়, মাহেকীয়া আমাৰ গৰ্ব। এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়। সজাগতাৰ অভাৱৰ বলি হৈছে লক্ষ লক্ষ কন্যা সন্তান। মাহেকীয়াৰ বিষয়টো পাঠ্যক্ৰমভুক্ত হোৱা উচিত। আৰু এই বিষয়ে আহ্বান জনালে গেষ্ট্ৰ কনচালটেণ্ট গেষ্ট্ৰএণ্টেৰলজিষ্ট ডাক্তৰ মুকেশ আগৰৱালাই। আহক আমি সকলোৱে অংশ লওঁ। মাহেকীয়া প্ৰচেছটো যিটো আছে এইটো নৰ্মেল প্ৰচেছ হয়। বেচিকেলি এইটো মানে যেতিয়া ছোৱালীবিলাকে এটা বয়স এটেইন কৰে, ধৰক 13 বা 14 ইয়াৰ্ছ, তেতিয়া সেইটো এটা নৰ্মেলি তেওঁলোকে মাহেকীয়াটো হয়। এইটোৰ কাৰণে কোনো আচৰিত হ'ব লগা কথা নাই। এইটো যিকোনো টাইমত হ'ব পাৰে। এতিয়া ধৰক কেতিয়াবা তেনেকুৱা দেখা যায় যে এইটো স্কুলত গৈছে, স্কুলত ছাডেনলি এইটো মাহেকীয়া প্ৰচেছটো ষ্টাৰ্ট হৈ যায়, তেতিয়াহ'লে মানে ছোৱালীজনী হওক বা বাকীবিলাকে হওক মানে এটা ফিয়াৰ এটা ডেভেলপ কৰে, মানে ভয় খাই যায়।
তো তেনেকৈ এইটো ভয় খাব লগা কোনো ইভেণ্টছ নহয় এইটো এবনৰ্মেল প্ৰচেছ নহয় এইটো নৰ্মেল মানে এইটো নৰ্মেল এটা বয়সত এইটো ডেভেলপ হ'বই চবৰ কাৰণে সেইটো কাৰণে যদি আগৰ পৰাই তেওঁলোকে যদি অলপ ইনফৰমেশ্যন মানে জ্ঞানটো থাকে যে মাহেকীয়া প্ৰচেছটো এইটো বয়সত এনেকুৱা হ'ব পাৰে তাতে কি একজেক্টলি হয় সেইটো মানে ইনফৰমেশ্যনটো ধৰক তেওঁ ঘৰৰ মানে মাকৰ ফালৰ পৰা বা টিচাৰৰ ফালৰ পৰা যদি আগৰ পৰা অলপমান মানে জনা যায় তেতিয়া এইটো ছাডেনলি ডেভেলপ কৰিব তেতিয়াহ'লে সেইটো সেই ভয় ভাৱটো নাথাকিব মানুহে এটা বেলেগ বেলেগ ষ্টেজৰ পৰা আগবাঢ়ি যায় যেনেকৈ এটা চিলড্ৰেনৰ পৰা এডলচেণ্ট পিৰিয়ড বুলি কয় তাৰপিছত এডাল্টহুড হ'ব তাৰপিছত বুঢ়া বয়সত যাব কিছুমান হৰম'নেল চেঞ্জেছৰ কাৰণে এইবিলাক নৰ্মেল প্ৰচেছ যিটো ছোৱালীবিলাকে মানে বহন কৰিব লগা হয় মেইনলি ইম্পৰ্টেণ্ট আছে যে মানে চবে মানে যেতিয়া হাইজিনটো যাতে মেইনটেইন হয় সেইটো মেইনটেইন কৰিব লগা হয় আৰু সেইটোৰ বিষয়ে অলপমান জ্ঞানটো যদি আগৰ পৰাই যদি মানে পোৱা যায় মাকৰ ফালৰ পৰা বা স্কুলতো যদি এই কেৰিকুলামত যদি এই বস্তুটো ইনক্লুড কৰা যায় তেতিয়াহ'লে সেই মানে যেটো এটা মানে ফেয়াৰ এটা ডেভেলপ হয় সেইটোৰ পৰা আমি প্ৰিভেণ্ট কৰিব পৰা যায় সো মই ভাবোঁ যে এইটো এটা গুড ইনিচিয়েটিভ যেটো নেটৱৰ্ক 18 লৈছে এই পিৰিয়ড অফ প্ৰাইড এক স্বচ্ছ সোচ